ওম শান্তি। 12 মাৰ্চ 2025 সাকাৰ মহাবাক্য। মৰমৰ সন্তানসকল, পেছাগত কাম কাজ আদি কৰিও সদায় নিজৰ ঈশ্বৰীয় বিদ্যাৰ্থী জীৱন আৰু অধ্যয়ন স্মৃতিত ৰখা। স্বয়ং ভগৱানে আমাক পঢ়াই এইটো নিচাত থাকা। প্ৰশ্ন: যিসকল সন্তানে জ্ঞান অমৃত হজম কৰিব জানে তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: তেওঁলোকৰ সদায় আত্মিক নিচা বাঢ়ি থাকিব আৰু সেই নিচাৰ আধাৰত সকলোৰে কল্যাণ কৰি থাকিব। কল্যাণ কৰাৰ বাহিৰে আন কোনো কথা ক'বলৈও তেওঁলোকৰ ভাল নালাগিব। তাইতো ফুল কৰি তোলাতেই সেৱাতেই ব্যস্ত হৈ থাকিব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. কাকোৱে একমাত্ৰ ৰামৰ পিতাৰ কথাৰ বাহিৰে অন্য কোনো কথা শুনাব নালাগে। এজনৰ কথা আনজনক শুনোৱা, পৰচিন্তন কৰা এয়া কুটিলতা, এয়া ত্যাগ কৰিব লাগে। 2. একমাত্ৰ পিতাৰ সৈতে প্ৰীতি ৰাখিব লাগে। পুৰণি দেহৰ অভিমান এৰি এজন পিতাৰ স্মৃতিৰে নিজক পাৱন কৰি তুলিব লাগে। বৰদান: সমাহিত কৰাৰ শক্তিৰে ভুলকো শুদ্ধ কৰি দিওঁতা বিশ্ব পৰিৱৰ্তক হোৱা। আনৰ ভুলক দেখি নিজে ভুল নকৰিবা। যদি কোনোবাই ভুল কৰিলে তেতিয়া আমি যাতে শুদ্ধ হৈ থাকোঁ, তেওঁৰ সংগৰ প্ৰভাৱত যাতে নাহোঁ। যি প্ৰভাৱত আহি যায় তেওঁ অমনোযোগী হৈ যায়। প্ৰত্যেকে কেৱল এইটো দায়িত্ব পালন কৰা যে মই শুদ্ধ মাৰ্গতে থাকিম। যদি আনে ভুল কৰে তেতিয়া সেই সময়ত সমাহিত কৰাৰ শক্তি প্ৰয়োগ কৰা। কাৰোবাৰ ভুল টুকি ৰখাৰ পৰিৱৰ্তে তেওঁ সহযোগৰ টিপ্পনী দিয়া, অৰ্থাৎ সহযোগেৰে ভৰপূৰ কৰি দিয়া, তেতিয়া বিশ্ব পৰিৱৰ্তনৰ কাৰ্য সহজেই হৈ যাব। শ্লোগান: নিৰন্তৰ যোগী হ'বলৈ হ'লে হদৰ মই আৰু মোৰ বোধক পেহদলৈ পৰিৱৰ্তন কৰা। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত: বৰ্তমান সময় অনুসৰি ফৰিস্তাবোধৰ সম্পন্ন অৱস্থা বা পিতাৰ সমান অৱস্থাৰ সমীপত আহি আছা। সেই অনুসৰি পবিত্ৰতাৰ পৰিভাষাও অতি সূক্ষ্ম হৈ গৈ আছে। কেৱল ব্ৰহ্মচাৰী হোৱাই পবিত্ৰতা নহয়, কিন্তু ব্ৰহ্মচাৰীৰ লগতে পিতা ব্ৰহ্মাৰ প্ৰতিটো কৰ্মৰূপী খোজত খোজ দিওঁতা ব্ৰহ্মচাৰী হোৱা। ওম শান্তি।